নৰ্থ ইষ্টৰ ভিতৰতে কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰসংঘ দিৱস উদযাপনৰ সুযোগ পালে লখিমপুৰৰ এখন মহাবিদ্যালয়। সমগ্ৰ ভাৰতৰ ভিতৰত এই ৰাষ্ট্ৰসংঘ দিৱস উদযাপন কৰা হৈছে তেলেংগানা, মহাৰাষ্ট্ৰ আৰু নৰ্থ ইষ্টত। আজি সমগ্ৰ ভাৰততে বিভিন্ন স্থানত উদযাপন কৰিছে, যদিও চেণ্ট্ৰেলি তেলেংগানা, মহাৰাষ্ট্ৰ আৰু নৰ্থ ইষ্টৰ এই ৰাষ্ট্ৰসংঘ দিৱসটো উদযাপন হৈছে। ইউনেস্কোৱে চেণ্টাৰ অফ এক্সিলেন্স ঘোষণা কৰিছিল লখিমপুৰ তেলাকী কমলাবৰীয়া মহাবিদ্যালয়। ৰাষ্ট্ৰসংঘৰ এছ'চিয়েশ্যন গুৱাহাটীৰ অধীনত আমি একচুৱেলি জ'ন 4 চেণ্টাৰ হিচাপে আমি স্বীকৃতি পাইছিলোঁ আৰু চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপেও পাইছিলোঁ। সেয়েহে ইউনেস্কোৱে নৰ্থ ইষ্টৰ হৈ মহাবিদ্যালয়খনত উদযাপন কৰিলে ৰাষ্ট্ৰসংঘ দিৱস। আৰু তাৰ ফলস্বৰূপে আজি আমাক এই অনুষ্ঠানটো নৰ্থ ইষ্টৰ ভিতৰত LTK কলেজতে উদযাপন কৰিব দিলে। ৰাষ্ট্ৰসংঘৰ কনফাৰেন্সত অংশগ্ৰহণ কৰা কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে মহাবিদ্যালয়খনত উদযাপন কৰা ৰাষ্ট্ৰসংঘ দিৱস। আমাৰ মাজত আজি ৰাষ্ট্ৰসংঘৰ শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত প্ৰতিনিধিত্ব কৰা কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁলোকে তেওঁৰ অভিজ্ঞতাসমূহ আমাৰ শিক্ষক আৰু শিক্ষাবিদসকলৰ ইয়াত উপস্থিত থকা সকলো আগত তেওঁলোকে দাঙি ধৰিছে, কেনেকৈ ৰাষ্ট্ৰসংঘৰ কনফাৰেন্সত এটেণ্ড কৰিব লাগে, কেনেকৈ যাব লাগে, অভিজ্ঞতাসমূহ কৰিছে। এই অনুষ্ঠানতে আলোচনা কৰা হ'ল প্ৰতিখন দেশৰ মাজতে পৰ্যটনৰ ক্ষেত্ৰত এটা ভাল সম্পৰ্ক বজাই ৰখা। তেওঁলোকে বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ প্ৰজেক্ট দিয়ে, তেওঁলোকে ৰিচাৰ্চ প্ৰজেক্ট ফাইনেন্স কৰে, তেওঁলোকে ইণ্টাৰনেশ্যনেল কনফাৰেন্স দিয়ে, বিভিন্ন ধৰণৰ শিক্ষাৰ লগত জড়িত বস্তুবিলাকৰ লগত তেওঁ থাকে। আৰু প্ৰতিটো ষ্টেটৰ পৰা তেওঁলোকৰ ষ্টেটবিলাকত যিবিলাক মাইথলজিকেল প্লেচ, হিষ্টৰিকেল প্লেচ, ইম্পৰ্টেঞ্চ প্লেচ যিবিলাক আছে, সেই প্লেচবিলাক এক্সপ্ল'ৰ কৰিবৰ বাবে তেওঁলোকে ষ্টেটে সেই প্লেচবিলাক কি হ'ব তেওঁলোকৰ মাজত মানে সিদ্ধান্ত লৈ পেলাই তেওঁলোকে আমাৰ অল ইণ্ডিয়াৰ যিটো হোৱাটছআপ গ্ৰুপ, মানে কোঅৰ্ডিনেটৰসকলৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, তাত তেওঁলোকে প্লেচ কৰিছে যে আপোনালোকে যদি অসমৰ পৰাই হওক বা মহাৰাষ্ট্ৰৰ পৰাই হওক বা কৰ্ণাটকা হওক, যদি আপোনালোকে বিহাৰলৈ আহিব বিচাৰিছে, আপোনালোকে ইয়াত আহি পেলাই বুদ্ধগয়া বা এইখিনি মাইথলজিকেল প্লেচ এইখিনি আপোনালোকে চাব পাৰিব। আৰু ঠিক তেনেকৈ আমি অসমেও আমাৰ কাজিৰঙা, আমি উমানন্দ মন্দিৰ, কামাখ্যা টেম্পল, মালিনী থান, আমি শিৱসাগৰ, এনেকৈ ধৰি আমাৰ সূৰ্য পাহাৰ, এইখিনি বস্তু আমি আমাৰ ফালৰ পৰা আমি তেওঁলোকক দিছোঁ। আৰু ঠিক আমাৰ পৰা যদি তেনেকৈ বেলেগ ষ্টেটত যায়, তেওঁলোকে তাত সেইখিনি আমাক ব্যৱস্থা কৰি দিব। এনেকুৱা গোটেই ইণ্ডিয়াৰ বিভিন্ন ষ্টেটবিলাকৰ মাজত এটা কোৰিলেশ্যন আনি পেলাই মানে মাইথলজিকেল প্লেচবিলাক এক্সপ্ল'ৰ কৰাৰ কাৰণে সুবিধা কৰিছে। মহাবিদ্যালয়খনত আজি এই অনুষ্ঠানৰ মাজতেই শুভাৰম্ভ কৰা হ'ল ইউনেস্কোৰ এটা ডিজিটেল লাইব্ৰেৰী। আনন্দিত কথা যে আমাৰ মহাবিদ্যালয়ত তেখেতসকলে ৰাষ্ট্ৰসংঘ আৰু ইউনেস্কোৰ এটা লাইব্ৰেৰী আজি মুকলি কৰিব। সেইটো আমাৰ মহাবিদ্যালয়ৰ কাৰণেই নহয়, সমগ্ৰ লখিমপুৰ জিলাখনৰ কাৰণে এটা ভাল খবৰ বুলি মই ক'ব বিচাৰোঁ। এই লাইব্ৰেৰী শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।